Misolia. Misolia, Misolia. Misolia. Misolia, Misolia. Go back. Go back, go back. Let me go back. Go back, go back. Let me go back. Go back, go back. That's far long live. Long live, long live. That's far long live. Long live, long live. হয় 2014 চনত যেতিয়া বিজেপি দিল্লীত বিজেপি চৰকাৰ কেন্দ্ৰীয় চৰকাৰ গঠন হৈছিল তেতিয়া এটা আমাক কথা দিছিল যে 6 জনগোষ্ঠী অতি শীঘ্ৰে জনজাতিকৰণ কৰিম কিন্তু আজি পৰ্যন্ত 2000 এতিয়া 26 চনছো 26লৈকে কিন্তু জনজাতিকৰণৰ যোনটো নিৰ্বাচনী ললিপপ হৈ থাকিল সেইটো ললিপপে হৈ থাকিল তাৰ বিৰোধিতা কৰি আমি আজি যিহেতু ভাৰতৰ গৃহমন্ত্ৰী অসমত আহি এতিয়া হয়তো তেওঁ ষ্টেজৰ প্ৰতি ভাষণ মাৰি আছে কিন্তু আমি ইয়াত প্ৰতিবাদ কৰি আছোঁ এটা কথাই প্ৰতিবাদ কৰিছোঁ 6 জনজাতিকৰণ নকৰাৰ প্ৰতিবাদত আমি নকৰাৰ কাৰণে আমি প্ৰতিবাদ কৰিবলৈ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হৈছোঁ আৰু আগন্তুক কালত যদি অতি শীঘ্ৰে আমাক এই জনজাতিকৰণ মৰ্যাদা প্ৰদান নকৰে তেনেহ'লে কিন্তু আমি ইয়াতকৈ জংগী কাৰ্য ইতিমধ্যে আমি এটা শ্লোগান লৈছোঁ আগতে কৈছিলোঁ আমি নো এছ নো ৰেষ্ট কিন্তু এতিয়া আমি এটা নতুন শ্লোগান উলিয়াইছোঁ নো এছপি নো ভোট আমি যেতিয়ালৈকে যদি 26ৰ ইলেকশ্যনৰ আগে আগে আমাক যদি জনজাতিকৰণ মৰ্যাদা প্ৰদান নকৰে তেনেহ'লে আমি কিন্তু ভোট বৰ্জন কৰিবলৈ বাধ্য হ'ম আমি ভোট দিয়াৰ পৰা বিৰত থাকিব আমি চব এইটো বৰ্ষ জানুৱাৰী মাহৰ পৰা আমি প্ৰতিবাদ কৰি আহিছোঁ আমি গুৱাহাটী যেতিয়া জনতা ভৱন ঘেৰাও কৰিছিলোঁ আমি তেতিয়া আমি চৰকাৰখনক আমি সুচনা কৰি দিছিলোঁ যে প্ৰতি বছৰ যেতিয়ালৈকে ইলেকশ্যন নহয় তেতিয়ালৈকে আমাৰ প্ৰতিবাদ থাকিব যেতিয়ালৈকে আমাক চৰকাৰে জনজাতিকৰণ লগতে আপোনাৰ চাৰিটা প্ৰদান নকৰিব তেতিয়ালৈকে এখন চৰকাৰক আমি শান্তত থাকিবলৈ দিয়া নহ'ব আৰু এটা কথা স্পষ্ট অকল অমিত শ্বাহ বুলিয়ে নহওক ভাৰতৰ প্ৰধানমন্ত্ৰী আহক বা যোনে নাহক কিন্তু আমাৰ বিৰোধিতা তেখেতলোকে সন্মুখীন হ'বলৈ পাবই এটা একদম স্পষ্ট কথা যেতিয়ালৈকে আমাক তাৰ সন্মুখে ধৰি 6 জনগোষ্ঠীক যদি জনজাতিকৰণৰ যদি মৰ্যাদা যদি প্ৰদান নকৰে প্ৰতিটো খোজত তেখেতলোকে কিন্তু আমাৰ বাধাৰ সন্মুখীন হ'বলৈ সাজু থাকক আৰু এটা কথা স্পষ্ট আমি কৈ দিব বিচাৰোঁ ডিব্ৰুগড়ৰ পৰাই যদি তাৰ সময়ত যদি জনজাতিকৰণ যদি প্ৰদান যদি নকৰে এইবাৰ এই চৰকাৰখনক কিন্তু তেখেতলোকৰ গাঁঠি কিন্তু নিশ্চিতভাৱে তেখেতক উফৰাই দিয়া হ'ব এইটো একদম স্পষ্ট কথা উচ্ছেদ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো ধৰণে উচ্ছেদ কৰিছে আমি তেখেতক আমি ধন্যবাদ জনাইছোঁ এই উচ্ছেদ আজি নহয় বহুত আগতে কৰিব লাগিছিলে কিন্তু এটা কথা আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি তাৰ পৰা আমি দাবী জনাইছোঁ যে ঠিক আছে আপোনালোকে যিকেইজন মানুহক যে উচ্ছেদ কৰিছে সেই অকল মানুহ গৈছে ক'লে নে আপোনালোকে ডিটেনশ্যন কেম্পত ৰাখিছে নে আপোনালোকে আপোনাৰ বাংলাদেশলৈ প্ৰেৰণ কৰিছে এটা কথা আমি ক'ব বিচাৰোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছিলে শৰাইঘাটৰ হেকৰণৰ কথা কৈছিলে ঠিক শৰাইঘাটৰ হেকৰণৰ তেখেতে এই আহিলে যদি তেখেতে যদি ৰণৰ ডংকা যদি তেখেতে বজাইছে উচ্ছেদৰ থলীয়ে আমি তেখেতক আমি এটা কথা ক'ব বিচাৰোঁ যে উচ্ছেদ কৰিলেই নহ'ব বিদেশী অনুভৱকাৰীসকল তেখেতলোকে বাধা দিলেই নহ'ব আমি কওঁ যে যদি বিদেশী যদি প্ৰৱেশ যদি কৰিব বিচাৰে তেতিয়াহ'লে গুলিয়াই দিয়ক যেতিয়া শৰাইঘাটৰ ৰণত যেতিয়া লাচিত বৰফুকনে যেতিয়া নেকি যুদ্ধৰ যেতিয়া তেখেতে যেতিয়া নেকি নেতৃত্ব লৈছিলে তেতিয়াতো আমাৰ ধৰণে তেখেতে ৰাজপথত বা গাঁও সমাজক ৰাইজক লৈ তেখেতেতো এনেকুৱা ধৰণৰ প্ৰতিবাদ বা আন্দোলন কৰা নাছিলে তেখেতে নৰিয়া গাঁৱৰে যুদ্ধ কৰিছিলে সেই যুদ্ধ কৰাৰ ক্ষেত্ৰত আজি অসমখন বাচি আছে আমি সেইকাৰণে কওঁ যে যদি আপুনি যদি উচ্ছেদ কৰিব বিচাৰে বিদেশী যদি তেখেতলোকে বিধান কৰিব বিচাৰে আপোনালোকে যদি কৰিব পৰা নাই তেখেতলোকে যি হ'ব গুলিয়াই দিয়ক গুলিয়াই দিলে এইটো সমস্যা সমাধান হৈ যাব একদম স্পষ্ট